অসম সমিতি চেন্নাইৰ উদ্যোগত যোৱা আগষ্ট মাহত 4টা দেওবাৰত আমি ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক জ্যোতি সংগীত শিকাবৰ বাবে এখনি জ্যোতি সংগীত কৰ্মশালাৰ আয়োজন কৰা হৈছিল আৰু এই কৰ্মশালাখনত জ্যোতি সংগীত শিকাবৰ বাবে বৰ হেঁপাহেৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ পূৰবী বৰদলৈ বাইদেউ আগবাঢ়ি আহিছিল। গতিকে এইদৰে অসম ভৱন প্ৰাংগণত আমি আগষ্টৰ 4 তাৰিখৰ দিনা আগষ্ট মাহৰ প্ৰথমটো দেওবাৰৰ পৰাই এনেদৰে কৰ্মশালাখনৰ শুভাৰম্ভণি কৰিছিলোঁ। গতিকে তাৰে কিছু স্মৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আহকচোন চাওঁ। আমাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক গৌতম দেউৰী দাদাই ভাষণ আৰু পূৰবী বৰদলৈ বাইদেৱে বন্তি প্ৰজ্বলনেৰে এনেদৰে কৰ্মশালাৰ প্ৰথম দিনটোৰ আৰম্ভণি কৰে। আৰু এনেদৰেই 4টাকৈ দেওবাৰ দিনে 2 ঘণ্টাকৈ বিয়লি 4 বজাৰ পৰা 6 বজালৈ আমি সকলোৱে অসম ভৱন প্ৰাংগণত লগ হৈ জ্যোতি সংগীতৰ সুৰৰ মূৰ্ছনাত হেৰাই যাওঁ আৰু ল'ৰা ছোৱালীবিলাকেও খুব হেঁপাহেৰে খুব কম সময়ৰ ভিতৰতে 9টাকৈ গীত আয়ত্ত কৰি লয় বাইদেউৰ প্ৰচেষ্টাত। প্ৰতিদিনে এটি প্ৰাৰ্থনাৰে আৰম্ভণি আৰু সামৰণিত আমি সদায় জাতীয় সংগীতেৰে সামৰণি মাৰিছিলোঁ। এয়া প্ৰথম দিনাৰ কৰ্মশালা ইমানতে অন্ত পৰিছে আৰু যোৱাৰ আগতে আমি আকৌ একেলগে থিয় হৈ জাতীয় সংগীত গাবলৈ সাজু হৈছোঁ। কণ কণ ল'ৰা ছোৱালীসকলৰ বাবে যদিও কৰ্মশালাখন আয়োজন কৰা হৈছিলে, বাট আমাৰো খুবেই ভাল লাগিলে। আমি নষ্টালজিক হৈ পৰিলোঁ। আমি সৰুতে শুনি বা গাই ডাঙৰ হোৱাৰ গীতবোৰ শুনি। গতিকে আমাৰ বাবেও গোটেই সেই ৱৰ্কশ্বপৰ দিনকেইটা খুব ভাল লগা মেমৰি হৈ ৰ'ল। আৰু গানৰ মাজে মাজে এয়া অলপ ব্ৰেক, খোৱা বোৱা অলপ এইবিলাকো চলে। গতিকে সিহঁতে খুব ধুনীয়াকৈ বহি লৈ পেলাই একেলগে খাইছে। ভাল লগা সময়খিনি এনেই একেলগে এজ এ মেমৰি, আমাৰ কৰ্মশালাৰ মেমৰি হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু চাওঁতে কেতিয়ানো 4টা দেওবাৰ শেষ হ'ল, আমাৰ ৱৰ্কশ্বপৰ অন্তিম দিন আহি পৰিল, আমি ক'বই নোৱাৰিলোঁ। আৰু এয়া শেষৰ দিনা ফটোশ্বুট, মেমৰি ফটোশ্বুট, গ্ৰুপ ফটো তোলাত ব্যস্ত।
আৰু শেষৰ দিনা ফাইনেল ৰিহাৰ্চেল আমি মানে কিডছ কমিটিৰ মেম্বাৰো এক্সাইটেড হৈ সমানে গাবলৈ ধৰিছোঁ সেউজীয়া বনতে সেউজীয়া Hands. Yes. চাওঁতে চাওঁতে এনেদৰে সোনকালে 4টা দিননো কেতিয়া কৰ্মশালাৰ শেষ হ'ল গমেই নাপালোঁ আৰু পঞ্চমটো সপ্তাহত আমাৰ কিনো শিকিলে তেওঁলোকে তাৰে এখন প্ৰডাকশ্যন ডে'ৰ আয়োজন কৰা হৈছে আৰু প্ৰডাকশ্যন ডে'ত তেওঁলোকে গাই শুনাব আপোনালোকে দেখিবলৈ পাব যে 4টা দিনত 2 ঘণ্টাকৈ 8 ঘণ্টাত 9টা গীতনো কি গীত শিকিলে কেনেকৈ পৰিৱেশন কৰিলে এই সকলোখিনিৰ সৈতে আন এটা ভিডিঅ' প্ৰডাকশ্যন ডে' ভিডিঅ' খুব সোনকালে আহি আছে ধন্যবাদ